প্ৰসন্নজ্যোতিৰ কণ্ঠত সাংবাদিক গীতিকাৰ জেছিম আহমেদে লিখা গীত উশাহতৰে শুভমুক্তি। উদীয়মান গায়ক প্ৰসন্নজ্যোতিৰ কণ্ঠত এটি আধুনিক গীত উশাহতে শুভমুক্তি দিয়া হয়। শুক্ৰবাৰে সন্ধ্যা ৰাষ্ট্ৰীয় সংবাদ মাধ্যম নিউজ 18ৰ সাংবাদিক জেছিম আহমেদে লিখা গীতটিৰ সংগীত ব্যৱস্থাপনাত প্ৰসন্নজ্যোতিয়ে কৰাৰ লগতে গীতটিৰ সুৰ জেছিম আৰু প্ৰসন্নৰ। গীতটিৰ বেছ গীটাৰত প্ৰতিভাশালী বেছ গীটাৰিষ্ট ৰক্তিম শৰ্মাই সহায় কৰাৰ লগতে বাঁহীত লক্ষীৰঞ্জন আৰু বিশ্বজিৎ সোণোৱাল, টক শ্ব'ত চন্দন মহন্তই সহায় কৰিছে। ষ্টুডিঅ' চাউণ্ড অডিঅ'ত বাণীবদ্ধ কৰা গীতটিৰ মিক্সিং আৰু মাষ্টাৰিং প্ৰসিদ্ধ বাঁহীবাদক লক্ষীৰঞ্জনৰ। গীতটোৰ পোষ্টাৰ ডিজাইন কৰিছে তপন কুমাৰ তালুকদাৰে। অন্যহাতে গীতটোৰ ভিডিঅ'টোত এটা সুন্দৰ ষ্টৰী যোগে দৰ্শকৰ বাবে আগবঢ়োৱা হৈছে জেছিম আহমেদে লেখা ভিডিঅ' ষ্টৰীটোৰ কাহিনী ভিডিঅ' এডিটৰ ক্ষীৰোদ সোণোৱাল এনিমেটেড আকাৰত সজাই তুলিছে। ভিডিঅ'টোৰ কাহিনী বৰ্ষাসিক্ত আবেলি আৰু গধূলিৰ দৃশ্যপটতে যথেষ্ট আকৰ্ষণীয় আৰু ট্ৰেণ্ডি। শুকুৰবাৰে সন্ধ্যা মহানগৰখনৰ দক্ষিণ আমোলাপট্টি স্থিত ষ্টুডিঅ' বনগীতত স্বনামধন্য শিল্পী তথা বনগীত সম্ৰাট পদ্ম দাসে গীতটি শুভমুক্ত কৰে। অনুষ্ঠানটোৰ আঁতৰে শিল্পী শিখা দাসে সৰুৰ পৰাই তেওঁক খুব ভাল লাগে। তেওঁৰ দেউতাই বাল্যকালতেই তেওঁক এৰি চিৰকাললৈ স্বৰ্গীয় হয়। মাকে বহুত কষ্টৰ মাজেদি এক স্কুল পঢ়াই স্কুল কলেজ পঢ়াই হাই ছেকেণ্ডেৰী পাছ কৰিলে। বহুত দুখত তুলিলে। ময়ো সৰুৰ পৰা তেখেতৰ গীত মাত শুনি আছোঁ। মই মাজে সময়ে আহি থাকোঁ। কেতিয়াবা কাকা আহিবচোন, আহোঁ, অকণ দেখুৱাই দিওঁ। এই এনেদৰে ই আগবাঢ়ি গৈ আছে। মোৰ খুব ভাল লাগিছে। তই গাই থাকিবি কিবা হ'লে মোৰ ওচৰত আহিবি, মই যিকোনোকে আৰু তোক অকণমানি দেখুৱাই মেলি দিম। এনেদৰে আজি গীতটো শুনিলোঁ, বৰ সোৱাদ লাগিলে। খুব সুন্দৰ হৈছে যে ইমান কমটি বয়সতে নিজেই সুৰ কৰি সকলোৰ লগত যোগাযোগ কৰি গীতটি ইমান সুন্দৰকৈ গাইছে। মই বৰ উপকৃত হৈছোঁ। মই ভগৱানক প্ৰাৰ্থনা কৰিছোঁ তেওঁক যে আৰু সুন্দৰকৈ প্ৰভু ভগৱন্তে গাবলৈ শক্তি ভক্তি বৃদ্ধি কৰি দিয়ে। এয়ে মই সমূহ ৰাইজৰ প্ৰাৰ্থনা ভগৱান। গানটো বহুদিনীয়া পৰিকল্পনা আমাৰ গান আছিলে। যোৱা বছৰে আমি ষ্টাৰ্ট কৰিছিলোঁ গানটো। আমাৰ কিছুমান সুবিধাৰ কাৰণে আমাৰ গানটো ৰৈ গ'ল। আজি গানটো শুভমুক্তি পালে। ধনী ৰেকৰ্ডছ ইউটিউব চেনেলত সকলোৱে শুনিব পাব গানটো। সকলোৱে গানটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব চেনেলটো, সকলোৱে গানটো শ্বেয়াৰ কৰিব। আমাৰ জেছিম দাই ধুনীয়াকৈ লিখিছে গানটো। মই সুৰ কৰিছোঁ, গাইছোঁ আৰু সংগীতটো কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু আমাৰ লগত আছে বহুত কেইজন। ৰক্তিম দা আমাক বেছত সহায় কৰিছে আৰু চন্দন মহন্ত মোৰ লগৰ, তেওঁ গীটাৰ বজাইছে ধুনীয়াকৈ। লক্ষী দা আৰু বিশ্বজিৎ সোণোৱাল তেখেতে বাঁহী বজাইছে তেখেতলোকে। এই গানটো আমি আগবঢ়ালোঁ ৰাইজলৈ, সকলোৱে ভাল পাব বুলি আশা কৰিলোঁ। শিল্পী প্ৰসন্নজ্যোতি দাসে আজি এটা খুব সুন্দৰ গীত ৰাইজৰ মাজলৈ এৰি দিছে। তেখেতক আমি আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। আৰু বহুদিনৰ পৰা তেওঁ এই সংগীত চৰ্চা কৰি আহিছে, আমি দেখি আছোঁ। আগতেও কেইবাটি গান তেখেতে ৰাইজৰ মাজলৈ এৰি দিছে। এইখিনিতে এটা অনুৰোধ আমি তেওঁলৈ জনাইছোঁ। তেখেতৰ ককাক পদ্ম দাস দেৱৰ খুব সুন্দৰ সুন্দৰ বনগীত আছে। তাৰো যদি অলপ তেখেতে পুনৰ ৰাইজৰ মাজলৈ তেখেতৰ কণ্ঠৰে আগবঢ়াই দিয়ে, তেতিয়া আমি নথৈ আনন্দিত হ'ম।